নমস্কাৰ লাইফ মেনেজমেণ্ট স্কিলৰ আজিৰ এয়া প্ৰথমটো এপিছডৰ সৈতে মই প্ৰাঞ্জল শইকীয়া। গতিকে আজি আমি আপোনালোকৰ আগত অনা বিষয়টো হৈছে ডিপ্ৰেশ্যন বা মানসিক অৱসাদ বা মুড ছুইং বা ষ্ট্ৰেছ, আমি বিভিন্ন নাম দিব পাৰোঁ। গতিকে এই ডিপ্ৰেশ্যনে আজিকালি আমাৰ সমাজত এক ভয়ংকৰ ৰূপ লৈছে। আমি ইয়াৰ বিষয়ে প্ৰচুৰভাৱে বিভিন্ন ঠাইত বিভিন্ন পৰিস্থিতিত আমি শুনি আহিছোঁ। আমিও বহুবাৰ ইয়াৰ শিকাৰ হৈছোঁ। কিন্তু ইয়াক যদি গভীৰভাৱে অনুধাৱন কৰা নহয় তেন্তে ই এক মানসিক বিকাৰৰ ৰূপ ল'ব পাৰে। আৰু বহু সময়ত এনে হয় যে ইয়াৰ কাৰণেই বহু পাৰিবাৰিক সমস্যা উদ্ভৱ হয় বা বহুতে কিছুমান হঠকাৰী সিদ্ধান্ত বা কিছুমানে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰিবলৈ লয়। গতিকে এইটো এটা অতি গভীৰ সমস্যা আৰু এই সমস্যাটোৰ আমি সমাধানৰ উপায় বিচাৰি এই প্ৰথম খণ্ডত আমি আগবাঢ়িম। ডিপ্ৰেশ্যন কাক বোলে? আমি যদি চাওঁ ডিপ্ৰেশ্যননো কি, আমি পাম ডিপ্ৰেশ্যন হ'ল এটা মানসিক অৱসাদ বা ভাগৰুৱা অৱস্থা, যিটো সময়ত মনটোৱে আমাৰ একো সঠিক সিদ্ধান্ত ল'ব নোৱাৰা হয়। ডিপ্ৰেশ্যন কিয় হয়? ডিপ্ৰেশ্যন আমি যদি চাওঁ মনটোৱে সদায় দুই ধৰণে চিন্তা কৰে। যেনেকৈ কিবা এটা ভাল, কিবা এটা বেয়া, যেনেকৈ কিবা এটা সফলতা পাব লাগে, কিবা এটা বিফল হ'ব। গতিকে মনটো সদায় সফলতা আৰু বিফলতা, ভাল আৰু বেয়া, এই দুটাৰ মাজতে সদায় চিন্তা কৰে। কিন্তু তেতিয়াই কিছুমান সমস্যাৰ উদ্ভৱ হয়। যেতিয়া মনটোৱে আমি নিজেই কিছুমান সিদ্ধান্ত আগতে লওঁ, আমাৰ নিজকে কিছুমান বাউণ্ডৰী দি দিওঁ যে এই কামটো যদি এনেদৰে হয় তেতিয়া আমি তাক সফল বুলি ক'ম। আৰু এইটো হয় বিশেষকৈ আমাৰ সমাজে দিয়া কিছুমান ধাৰণাৰ অনুসৰি। সমাজে কয় যে তুমি যদি এইটো কাম কৰিব পাৰা তেনেহ'লে তুমি ছাকচেছ বা সফল, তুমি যদি এনেকৈ যোৱা তেনেহ'লে তুমি সফল, আৰু যদি তুমি তেনেকৈ নোযোৱা তেনেহ'লে তুমি বিফল। গতিকে আমি সফলতা আৰু বিফলতাৰ আগতে এটা ধাৰণা সমাজে আমাক সুমুৱাই দিয়ে বা আমিও লৈ লওঁ। আমি নিউজ পেপাৰ চাই পেলাই, আমি কিছুমান শিক্ষকৰ কথা শুনি পেলাই, কিছুমান ঘৰুৱা মানুহৰ কথা শুনি পেলাই, বন্ধু বৰ্গৰ কথা শুনি পেলাই, চিনেমা এক্টৰ এক্ট্ৰেছৰ কথা শুনি পেলাই, বাহিৰৰ সমাজখনক দেখি পেলাই, গতিকে আমি বাহিৰৰ কিবা এটাক দেখি পেলাই আমি নিজক অনুধাৱন কৰিব খোজোঁ, কিন্তু আমি নিজক কেতিয়াও চাব নোখোজোঁ যে আমাৰ নিজৰ ভিতৰতনো কি আছে। গতিকে ডিপ্ৰেশ্যনৰ মূলত কাৰণ হৈছে আমি নিজেই নিজৰ মৃত্যুশয্যা গঢ়ি লৈছোঁ। এতিয়া আহোঁ আমি ডিপ্ৰেশ্যন কেনেকুৱা ক্ষেত্ৰত হ'ব পাৰে। ডিপ্ৰেশ্যন যদি আমাৰ পইচাৰ অসুবিধা হয়, টকা পইচাৰ নাটনি হয়, তেতিয়া হ'ব পাৰে। যদি আমাৰ পঢ়া শুনা ব্যাঘাত জন্মে তেতিয়া হ'ব পাৰে। যদি আমাৰ প্ৰেম সম্বন্ধত ব্যাঘাত জন্মে তেতিয়া হ'ব পাৰে। ঘৰুৱা মানুহৰ লগত যদি আমাৰ সম্পৰ্ক ভাল নাথাকে তেতিয়া হ'ব পাৰে। কোনোবাই যদি আমাক প্ৰশংসা নকৰে তেতিয়া হ'ব পাৰে। আমাৰ যদি কাৰ্যক্ষেত্ৰত কোনো আমাৰ সংগী নাথাকে, তাৰমানে সংগ নাথাকে, তেতিয়া হ'ব পাৰে। আৰু কেৰিয়াৰ লৈ পেলাই হ'ব পাৰে, বিবাহ সম্পৰ্কত হ'ব পাৰে, ল'ৰা ছোৱালী সম্পৰ্কত হ'ব পাৰে, বা শিশুসকলকো যদি তেওঁলোকক কিবা এটা কাম কৰিবলৈ বাধা দিয়া হয়, বেছিকৈ বাধা দিয়া হয়, কামটো সম্পৰ্কে অৱগত নকৰাকৈ, সেইটো কাৰণত ডিপ্ৰেশ্যন হ'ব পাৰে। গতিকে ডিপ্ৰেশ্যনৰ সাধাৰণত কোনো বয়সৰ সীমা নাথাকে। কিন্তু
ল'ৰা ছোৱালী এটা যেতিয়াৰ পৰা তাৰ্কিকভাৱে চিন্তা কৰিবলৈ আৰম্ভ কৰে, সাধাৰণতে 14 বছৰৰ ওপৰৰ পৰা তাৰ পিছৰ সময়খিনি মানুহ লাহে লাহে ডিপ্ৰেশ্যনৰ শিকাৰ হ'বলৈ ধৰে। যদি তেওঁলোকে কিবা এটা যুক্তি সঠিকভাৱে মনত বিশ্লেষণ কৰি উলিয়াব নোৱাৰে, তেনেহ'লে ডিপ্ৰেশ্যনৰ শিকাৰ হ'ব পাৰে। এতিয়া আহোঁ আমি ডিপ্ৰেশ্যন কিয় হয়। আমি গম পালোঁ ডিপ্ৰেশ্যন কেনেকুৱা ক্ষেত্ৰত হয়, আৰু এতিয়া আহোঁ কিয় হয়। আমি যদি কিবা এটা কাম কৰিম বুলি ভাবোঁ আৰু সেই কামটো আমি কৰিব নোৱাৰিলোঁ, তেনেহ'লে আমাৰ ডিপ্ৰেশ্যন হ'ব পাৰে। গতিকে এই ক্ষেত্ৰতো যদি আমি গভীৰভাৱে চাওঁ, আমি দেখিম ডিপ্ৰেশ্যনৰ মূল কাৰণ হৈছে আমি নিজেই। আমি কোনো এটা কাৰ্য কৰাৰ আগতে তাৰ এটা ইমেজিনেশ্যন আগতে লৈ লওঁ যে এই কাৰ্যটো যদি এনেকৈ কৰা হয় তেনেহ'লে মই নিজকে সফল বুলি ক'ম, আৰু যদি এনেকৈ কৰা নহয় তেনেহ'লে মই বিফল হ'ম। গতিকে ডিপ্ৰেশ্যনৰ মূল কাৰণেই হৈছে আশা, আগতীয়া আশা বা পূৰ্ব পৰিকল্পনা। পূৰ্ব পৰিকল্পনাটো যদি আমাৰ মতে নহয়, তেনেহ'লে আমি ভাবোঁ আমাৰ আগৰ যিটো কল্পনা আছিলে বা আমাৰ ছ'চাইটিয়ে যিখিনি আমাক প্ৰগ্ৰামিং মাইণ্ডত কৰি থৈছিলে, মনত কৰি থৈছিলে, যিটো আমি সুমুৱাই থৈছিলোঁ মনত, আমি ভাবোঁ সেইখিনি বস্তু আমি ফুলফিল কৰিব নোৱাৰিলোঁ। গতিকে তাতকৈ আৰু বেছি দলৈকে আমি ভাবি নাচাওঁ। গতিকে আমি ডিপ্ৰেশ্যনৰ চিকাৰ হওঁ। আমি ভাবোঁ যে ইয়াতকৈ আৰু জীৱনটো বেছি নাই, ইয়াতকৈ আৰু বিশাল পৰিধিত আমি যাব নোৱাৰিম। গতিকে আমি ডিপ্ৰেশ্যনৰ চিকাৰ হওঁ। গতিকে আমি যদি চাওঁ ডিপ্ৰেশ্যন কি, এই সম্বন্ধে মনস্তাত্ত্বিক ফ্ৰয়ডে অতি সুন্দৰ কথা এটা কৈছে। তেওঁ মাইণ্ডক বা মনক 3টা ভাগত বিভক্ত কৰিছে। সেইটো হৈছে ইড, ইগ' আৰু ছুপাৰ ইগ'। মনৰ 3টা অৱস্থা, ইড, ইগ' আৰু ছুপাৰ ইগ'। ইডটো হৈছে মনে সদায় ভাল অৱস্থা এটাত লৈ যাব বিচাৰে, ভাল কাম কৰিব বিচাৰে, ভাল কিবা এটা কৰিব বিচাৰে। ছুপাৰ ইগ' হৈছে যেতিয়া মনে কিবা এটা গ্ৰীড, কিবা এটা লোভ, কিবা এটা বেয়া ক্ষেত্ৰত যাব বিচাৰে। আৰু ইগ' হৈছে এই ভাল আৰু বেয়া দুইটাকে বেলেঞ্চ কৰি ৰাখে। যেনেকৈ আমাৰ ধৰক আমাৰ সনাতন সংস্কৃতিত 3জন দেৱতা আছে, ব্ৰহ্মা, বিষ্ণু আৰু মহেশ। ব্ৰহ্মাই কি কৰে? সৃষ্টি কৰে। মহেশে কি কৰে? ধ্বংস কৰে। আৰু বিষ্ণুৱে পালন কৰে। যদি ধৰক ব্ৰহ্মাক আপুনি ধৰক ঈদৰ লগত, যদি ব্ৰহ্মাই অনবৰতে সৃষ্টি কৰি গৈ থাকে, কোনো মৰণ নহয়, পৃথিৱীখনৰ কেনেকুৱা এটা অৱস্থা হ'ব। বা শিৱই, মহাদেৱে যদি ধ্বংস কৰি গৈ থাকে পৃথিৱীখন, কেনেকুৱা এটা অৱস্থা হ'ব। সেইটোৱে আমাৰ মনটো সদায় বেলেঞ্চত ৰখাটোৱে হৈছে আমাৰ একচুৱেল অৱস্থা। ডিপ্ৰেশ্যন এইটো কাৰণেও নহয় যে আমি কিবা এটা বস্তু বেয়াহে হ'ল আমাৰ লগত, তেতিয়াও নহয়। পশ্চিমীয়া দেশবিলাকত বেছি ডিপ্ৰেশ্যনৰ চিকাৰ হোৱা দেখা যায়, তেওঁলোকে বেছি কিবা এটা পোৱাৰ কাৰণে। আমি যদি কিবা এটা বস্তু একেলেথাৰে পাই থাকোঁ, তেতিয়াও ডিপ্ৰেশ্যন হ'ব পাৰে। এই সম্পৰ্কত আৰু এজন মনস্তত্ত্ববিদ, ফ্ল'ৰ থিয়ৰী যি উলিয়াইছিলে, তেওঁৰ নামটো হৈছে মিহালি চিকজেণ্ট। আৰু মিহালি চিকজেণ্ট তেওঁ বিখ্যাত ফ্ল' থিয়ৰীৰ দ্বাৰা তেওঁ ইয়াক কৈছে যে আমি যদি ফ্ল' অৱস্থা এটা পাবলগীয়া হয়, তাৰমানে আমি কিবা এটা বস্তু যদি এনেকুৱা অৱস্থা এটা পাবলগীয়া হয় যে আমি কামটোৰ কথা ইমান চিন্তা কৰিব নালাগে, অট'মেটিক হৈ যায়। তেওঁ এই সম্পৰ্কত বহুত দীঘলীয়া ব্যাখ্যা আগবঢ়াইছে যে সংগীতজ্ঞ এজনে যেনেকৈ সংগীত সৃষ্টি কৰে, যেতিয়া তেওঁ সংগীতৰ মূৰ্ছনাত থাকে, তেওঁ নাজানে কি হৈ আছে, সংগীতটো নিজে তেওঁৰ পৰা ওলাই যায়।
গতিকে সেই অৱস্থাটোৰ নাম কৈছে ফ্লো। আমি যেতিয়া এটা ফ্লো অৱস্থাত থাকোঁ তেতিয়াহ'লে আমি বাহিৰত কি হৈ আছে আৰু হৈ থকা নাই তেতিয়াহ'লে বেছি চিন্তা কৰিব দৰকাৰ নাই। আৰু এই ফ্লো অৱস্থাটো পাবলৈ আমাৰ মনে কি কৰিব লাগিব, এটা বেলেঞ্চত আহিব লাগিব। যদি আমাৰ যিমান সামৰ্থ্য আছে, এবিলিটি আছে, তাতকৈ যদি আমাৰ প্ৰত্যাহ্বান বেছি হৈ যায় তেতিয়াও আমি ডিপ্ৰেশ্যনত ভুগিব পাৰোঁ। এবিলিটিটো যদি আমাৰ ইমানখিনিহে আছে, প্ৰত্যাহ্বানটো আমাৰ বহুত ওখ, তেনেহ'লে আমি ডিপ্ৰেশ্যন হ'ব পাৰোঁ। তেতিয়াও ডিপ্ৰেশ্যন হ'ব পাৰোঁ। আমাৰ এবিলিটিটো যদি বহুত বেছি, আমি বহুত বেছি কৰিব পাৰোঁ, কিন্তু আমি এনেকুৱা মানুহ পোৱা নাই যিখিনি মানুহক আমি যে ইমানখিনি পাৰোঁ তাক বুজাব নোৱাৰোঁ। যেনেকৈ আইনষ্টাইনৰ নিচিনা মানুহ এজন যদি আমাৰ সমাজত জন্ম হয়, তেওঁ যদি নিজৰ থিয়ৰিবিলাক বেলেগৰ আগত দেখুৱাব নোৱাৰে, তেওঁ যিমানখিনি মেণ্টেল এবিলিটি আছে তাক যদি বেলেগৰ আগত শ্বেয়াৰ কৰিব নোৱাৰে, তেতিয়াও হ'ব এটা মেণ্টেল ডিপ্ৰেশ্যন। গতিকে তেওঁ সামৰ্থ্য আছে ইমান ডাঙৰ, কিন্তু সামৰ্থ্যটো বুজি পোৱা মানুহ নাই, ইমানখিনিত আছে। গতিকে তেতিয়াও এটা ডিপ্ৰেশ্যন হ'ব পাৰে। গতিকে ডিপ্ৰেশ্যন এইটোৱে নহয় যে আমাৰ এবিলিটি ইমান আৰু আমাৰ প্ৰত্যাহ্বানটো ইমান, আমি সেইখিনি পাব পৰা নাই, তেতিয়াই ডিপ্ৰেশ্যন নহয়। ডিপ্ৰেশ্যন দুই ধৰণৰ হ'ব পাৰে। এতিয়া আমি চাওঁ ডিপ্ৰেশ্যন হ'লে কেনেকুৱা লাগে। ডিপ্ৰেশ্যন হ'লে নিজক খুব অকলশৰীয়া অনুভৱ হয়। আমাৰ চাৰিওফালে হাজাৰ হাজাৰ মানুহ আছে যদিও ডিপ্ৰেশ্যন হোৱা মানুহজনৰ এনেকুৱা লাগিব যেন মই যেন অকলশৰীয়া। হয়তো তেওঁ বহুত কিবা কিবি থাকিব পাৰে। ডিপ্ৰেশ্যন হোৱা মানুহজনৰ খং বেছি হ'ব পাৰে। খংটো এইটো নহয় যে তেওঁ সকলো সময়তে প্ৰকাশ কৰি দিব, কিন্তু খংটো তেওঁ দমাই ৰাখিব, আৰু গতিকে অকণমানতে তেওঁ খং উঠি যাব পাৰে। চিৰচিৰাহাত বুলি যিটো কওঁ আমি। ডিপ্ৰেশ্যন হোৱা মানুহজনৰ ভোক নলগা অৱস্থা এটা হ'ব পাৰে। তেওঁ অকলশৰীয়াকৈ থাকিব, কাৰোৰ লগত নাথাকিব। ডিপ্ৰেশ্যন হোৱা মানুহজনৰ মূৰৰ বিষ হ'ব পাৰে, পেটৰ অসুখ সঘনাই হ'ব পাৰে, মূৰ ঘূৰণি হ'ব পাৰে, চকুৰে নেদেখা হ'ব পাৰে, কাণেৰে নুশুনা হ'ব পাৰে। গতিকে এইখিনি আছিলে ডিপ্ৰেশ্যনৰ চিম্পটমছ। আমি কেনেকৈ গম পাম ডিপ্ৰেশ্যন হৈছে বুলি? তেওঁ গাটো উইক লাগি থাকিব পাৰে, মূৰ ঘূৰাই থাকিব পাৰে, অনবৰতে লাগিব তেওঁ কিবা এটা লৈ আছে মূৰৰ মাজত। কিন্তু সেই শাৰীৰিক গতিবিধিবিলাক ডিপ্ৰেশ্যনৰ কাৰণেই হৈ আছে। আমাৰ মনটোৱে বা আমাৰ মগজুটোৱে আটাইতকৈ বেছি শক্তি খৰচ কৰে শৰীৰটো আমি কৰ্ম এটা কৰিলে যিমান বেছি শক্তি খৰচ হয়, যিহেতু আমাৰ মগজুত 100 বিলিয়ন নিউৰনছ আছে, সেই গতিকে প্ৰত্যেকটো নিউৰন যেতিয়া আমাৰ কিবা এটা কাম কৰিলে ফায়াৰ হয়, নিউৰন এটা যেতিয়া গতিবিধি সলনি হয়, সেই প্ৰত্যেকটো সলনি হওঁতেই ইলেক্ট্ৰিক কাৰেণ্ট বা বডিৰ যিখিনি এক্সুৱেল এনাৰ্জি, সেইখিনি এনাৰ্জি বহুত তাত কনজিউম হয়। গতিকে নেকি আমি যেতিয়া কিবা এটা ডিপ্ৰেশ্যনত ভোগোঁ, আমাৰ গোটেই বডিটোৰ এনাৰ্জি মাইণ্ডটোৱে লৈ লয়।